সংবিধান সবিশেষত আজি আমি আলোকপাত কৰিম ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো এনেধৰণৰ: আমি ভাৰতবাসী সকলো লোকে ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্পবদ্ধ হৈ ভাৰতবৰ্ষৰ সকলো নাগৰিককে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সমমৰ্যাদা আৰু সমান সুযোগ প্ৰদান কৰিম বুলি আৰু সকলোৰে বাবে ব্যক্তি স্বাধীনতা নিশ্চিত কৰি জাতীয় ঐক্য সংহতি ৰক্ষা কৰি ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি অৰ্থাৎ 1949 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখে আমাৰ সংবিধান সভাই লিপিবদ্ধ কৰা এই সংবিধানখন আমি আমাক নিজকে অৰ্পণ কৰিলোঁ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা হৈছে গোটেই সংবিধানখনৰে আত্মা আৰু ভেটি। ইয়াক 1949 চনৰ 26 নৱেম্বৰত গৃহীত কৰা হৈছিল আৰু ই দেশৰ মূল দৰ্শন, আদৰ্শ আৰু লক্ষ্যসমূহ স্পষ্টকৈ নিৰ্ধাৰণ কৰে। আমি ভাৰতৰ জনগণ বাক্যাংশৰে আৰম্ভ হোৱা প্ৰস্তাৱনাখনে জনসাধাৰণৰ পৰাই যে ৰাষ্ট্ৰীয় আধিপত্য আৰু ক্ষমতা উৎপন্ন হৈছে সেইটোৱে সূচায়। ইয়েই গণতন্ত্ৰৰ ভেটি। প্ৰস্তাৱনাই ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰে। সাৰ্বভৌম হিচাপে ভাৰতে নিজৰ আভ্যন্তৰীণ আৰু বাহ্যিক বিষয়ত সম্পূৰ্ণ স্বাধীনভাৱে কাম কৰাৰ ক্ষমতা ধাৰণ কৰে। সমাজবাদী শব্দই আৰ্থ-সামাজিক অসমতা হ্ৰাস কৰি সুবিচাৰ আৰু সমতা স্থাপন কৰাৰ প্ৰতি ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিক সূচায়। ধৰ্মনিৰপেক্ষই সকলো ধৰ্মকে সমান সন্মান প্ৰদৰ্শন কৰে আৰু ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য নকৰে। গণতান্ত্ৰিক হিচাপে দেশখনৰ শাসন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ হাতত ন্যস্ত কৰা হৈছে। গণৰাজ্য হিচাপে ই সূচায় যে ৰাষ্ট্ৰপতিৰ দৰে ৰাষ্ট্ৰৰ মুৰব্বীজন এজন নিৰ্বাচিত সদস্য, কোনো বংশানুক্ৰমিক ৰজা নহয়। ইয়াৰ উপৰিও প্ৰস্তাৱনাই ৰাষ্ট্ৰৰ সকলো নাগৰিকৰ বাবে সাকাৰ কৰিবলৈ কিছুমান মুখ্য লক্ষ্য নিৰ্ধাৰণ কৰে: ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ব। ন্যায় সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সুবিচাৰৰ কথা কয়। স্বাধীনতাই চিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতাৰ কথা কয়, যিবোৰ ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশৰ বাবে অতি প্ৰয়োজনীয়। সমতাই সমমৰ্যাদা আৰু সুযোগৰ সমতাৰ কথা কয়, যিয়ে দেশখনৰ প্ৰতিজন নাগৰিককে একে আৰম্ভণি সূচীৰেখা প্ৰদান কৰিবলৈ লক্ষ্য ৰাখে। শেষত ভাতৃত্বই দেশখনৰ নাগৰিকসকলৰ মাজত একতা আৰু মিলাপ্ৰীতিৰ ভাৱ জগাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যি এখন বৃহৎ আৰু বৈচিত্ৰ্যময় সমাজৰ বাবে অতি প্ৰয়োজনীয়।